আৰু অব্যাহত আছে অসম বিধানসভাৰ অধিৱেশন আৰু বিধানসভাৰ বাহিৰৰ পৰা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সংবাদ মাধ্যমক সম্বোধন কৰিছে। এই মুহূৰ্তত আমি পুনে শুনাব বিচাৰিছো তেখেতৰ ভাষ্য। চৰকাৰখনে কিবা কিবি কৰি আছে আৰু মটৰ ভেহিকল এক্টৰ সংশোধন কৰি আৰু টেক্স বঢ়াব বুলি কৈছে, ফাইন বঢ়াব 1 তাৰিখৰ পৰা। সেইটো আমাৰ বাবে বৰ দুৰ্ভাগ্যজনক। ভাল দিনৰ পৰিৱৰ্তে প্ৰতি খোজে খোজে কেনেকৈ জনগণৰ টেটু চেপি জনগণৰ জেপৰ পৰা পইচা উলিয়াব পাৰি সেইখিনিয়ে চেষ্টা হৈছে। জনপ্ৰতিনিধি গুণ্ডা হৈ গৈছে, মানুহ অপেন কেমেৰাৰ সন্মুখত উপাব। এনেকুৱা জনপ্ৰতিনিধি গুণ্ডা নহয় কি হ'ব? এলাহাবাদ হাইকোৰ্টৰ এজন হাইকোৰ্টৰ জাষ্টিছ যিজনে হিন্দু সংগঠনৰ মিটিঙলৈ যোৱাৰ কাৰণে তেওঁক ব্যৱস্থা ল'ব লাগে বুলি কৈছে। তেওঁ পৰহি দিনা ৰায় দিছে যে মহিলাক যদি বেয়া অংগত হাত দিয়ে, তেওঁৰ যদি কাপোৰ খোলে, সেইটো বোলে ধৰ্ষণৰ শাৰীত নাযায়। এনেকৈ যদি এই বিজেপি চৰকাৰ দিনত যিবিলাক মানুহক জাষ্টিছ কৰিছে হাইকোৰ্টৰ নিচিনা, মই অসমৰ কথাটো ভাৰতৰ পৰাই মই বৃহৎভাৱে ল'ব লাগিব। সেই গতিকে এনেকুৱা কাম কৰিলে চবেই উৎসাহ পাব। অসম কি বাংলাদেশক বাদ দি যিটো আপোনাৰ উত্তৰাখণ্ড বা আপোনাৰ এতিয়া হায়দৰাবাদত কি হৈ আছে, এইবিলাক কথা গোটেইবিলাক সেই ঘটনাটোক লৈ কিহৰ শামছুল হুদা ডাঙৰীয়াই যিখিনি কাম কৰিছে একেবাৰে অশোভনীয়। তেওঁক আপোনালোকে বিধায়ক হিচাপে বেছি মূৰত তুলিবলৈ নাযাব। যিকোনো মানুহে নিজৰ ঘৰৰ কাম কৰা ল'ৰাটোকো এনেকুৱা ব্যৱহাৰ কৰিব নাপায়। সেই গতিকে বিধায়ক বুলি তেওঁক আপোনালোকে খুব বিধায়কে এনেকুৱা কাম কৰিলে বুলি কোৱাটো উচিত নহয়। যিকোনো মানুহে এই কাম কৰা উচিত নহয়। ধন্যবাদ।